নমস্কাৰ। এটা আগৰ এটা ভিডিঅ'ত মই সকলোকে প্ৰশ্ন কৰিছিলোঁ যে ডিঙি বিষ হ'লে অৰ্থাৎ আমি যোনটো চাৰ্ভাইকেল স্পণ্ডিলাইটিছ বুলি কওঁ, সেই স্পণ্ডিলাইটিছ হোৱা ৰোগীয়ে ডিঙিত গাৰু ব্যৱহাৰ কৰিব লাগে নে নালাগে। আজি উত্তৰটো দিব গৈছোঁ যে চাৰ্ভাইকেল স্পণ্ডিলাইটিছেই হওক বা চাৰ্ভাইকেল স্পণ্ডিলাইটিছ থকা পেচেণ্টেই হওক বা নৰ্মেল মানুহেই হওক, হোৱা সময়ত সদায় গাৰু ব্যৱহাৰ কৰিব লাগে। বিষ হ'লেও ব্যৱহাৰ কৰিব লাগিব আৰু বিষ নাথাকিলেও ব্যৱহাৰ কৰিব লাগিব। কিয়নো যে আমাৰ ডিঙিৰ ৰাজহাড়ডাল এডাল লাঠিৰ নিচিনা চিধা নহয়, বৰঞ্চ সি ৰাজহাড়ডাল আগফালে বেণ্ড হৈ থকা এটা ষ্ট্ৰাকচাৰ, অৰ্থাৎ সি ষ্ট্ৰেইট নহয়, সি বেণ্ডেড ষ্ট্ৰাকচাৰ। আৰু সেই বেণ্ডটোক আমি চাৰ্ভাইকেল লৰ্ডোচিছ বুলি কওঁ, যোনটো ফৰৱাৰ্ড বেণ্ডিং এটা ষ্ট্ৰাকচাৰ হয়। গতিকে যদি মানুহজন শুই দিয়ে, পিঠিৰ যোনটো ষ্ট্ৰাকচাৰ, আমাৰ পিঠিৰ ৰাজহাড়ৰ যোনটো বেণ্ড আছে সেইটো কাইফটিক বুলি কয়, আৰু ডিঙিৰ যোনটো বেণ্ড আছে সেইটোক লৰ্ডোটিক বুলি কয়। অৰ্থাৎ ডিঙি আৰু পিঠিটো যদি আমি মিলাবলৈ যায়, অলমষ্ট এটা এছ আখৰৰ ষ্ট্ৰাকচাৰ এটাৰ নিচিনা হৈ পৰে। গতিকে যিহেতু সেই ষ্ট্ৰাকচাৰটো ষ্ট্ৰেইট নহয় ৰাজহাড়ডাল, গতিকে আমি সেই ষ্ট্ৰাকচাৰটো মেইনটেইন কৰি ৰাখিলেহে আমাৰ ডিঙিৰ মাচলখিনি, ৰাজহাড়ৰ মাচলখিনিয়ে ৰেষ্ট পাব আৰু বিষ অৰ্থাৎ ইঞ্জুৰি নহ'ব। তেতিয়া ইঞ্জুৰি নহ'লে বিষ নহ'ব। গতিকে চাৰ্ভাইকেল স্পণ্ডিলাইটিছ নহ'বলৈ সদায় মানুহে এটলিষ্ট নৰ্মেল এটা পিলো ব্যৱহাৰ কৰাটো উচিত। কিমান উচ্চতাৰ পিলো ব্যৱহাৰ কৰিব লাগিব সেইটো ডিপেণ্ড কৰিব তেখেতৰ কাৰ্ভেচাৰৰ ওপৰত আৰু তেওঁলোক কেনেধৰণে শুইছে সেইটোৰ ওপৰত। সচৰাচৰ এজন পেচেণ্টে হাড়ৰ এটলিষ্ট ৰাজহাড়টো ষ্ট্ৰেইট ৰাখিবৰ কাৰণে জেনেৰেলি চিধাকৈ শুৱাটো ভাল। আৰু যদি তেখেতৰ কাটি হৈ খোৱাৰ অভ্যাস আছে, যোনটো অৱশ্যে ৰাজহাড়ৰ কাৰণে ইমান ভাল অভ্যাস নহয়, সেই কাটি হৈ খোৱাৰ অভ্যাস থাকিলে তেখেতৰ গাৰুৰ উচ্চতাটো ওপৰলৈ মুখ কৰি শুৱা গাৰুৰ উচ্চতাতকৈ সামান্য বেছি হ'ব লাগিব। কাৰণ মানুহজন নৰ্মেল মানুহজন যদি কাটি হৈ শুৱে, গাৰু নলৈ শুলে ডিঙিটো এনেকৈ বেছিকৈ বেণ্ড হৈ যাব, অথচ গোটেই ৰাতিটো এনেকৈ বেণ্ড হৈ থাকিলে ডিঙিৰ ইঞ্জুৰি হ'ব আৰু পিছদিনা বিষ অনুভৱ কৰিব। বেছিভাগ পেচেণ্টে আমাৰ ওচৰত আহে যে ছাৰ ৰাতি কচকা খালোঁ ডিঙিটো। গতিকে তেখেতসকলক সুধিলে, হিষ্ট্ৰী ল'লে গম পোৱা যায় যে বহুত পেচেণ্টৰ আচলতে শোৱাৰ অভ্যাসটো বৰ ভাল নহয়। গতিকে স্পণ্ডিলাইটিছ নহ'বলৈ শোৱাৰ অভ্যাসটো কেনেকৈ শুইছে সেইটো ঠিক কৰিব আগতে।